মাটিৰ কিবা দলিল পত্ৰ কাগজ পত্ৰ আছে তেতিয়াহে আপুনি তাতে হিয়াৰিংটো কৰিব পাৰিব ন এতিয়া ধৰক আপোনাৰ মানে আপোনাৰ যদি কিবা ডকুমেণ্ট আছে কি আছে সেইটোলৈহে মাতিব দিছে আপোনাৰ যদি মাটিৰ পাট্টা আছে বা হেৰি আছে দলিল আছে তেতিয়াহে আপোনাৰ তাতে এই কৰিব পাৰিব সেইটো মানে আপত্তি কৰিবলৈ দিছিলে আপত্তি মানে আপুনি কিবা এটা লৈ যাব লাগিব না আপত্তি কাৰণে সেইটো কাৰণে মানে এতিয়া গাঁৱত দিছে তই দুখীয়া বুলি চৰকাৰী মাটি আছে আপুনি গাঁৱত দিব নোৱাৰে এডিসি মডেল সোমাইছিল স্যার এডিসি লিখাটো নাই না ইয়াত নাই কিন্তু হিয়াত মাতিছিল যে তোমালোকে যেকেটা আছে এটা গাঁওবুঢ়াই নিজে আপোনাৰ এটা লিখিনিয়াৰ পিছতে কিছুমান তো এনেকা হয় না বানপানীৰ এখন গাঁও হেৰি কৰিলে জাগা আছে তাতে থাকিব এনেকা নহয় মানে তাতে পাৰ্মানেন্ট থাকিব স্যাৰ শুনক তেতিয়া এডিসি মডেল সোমাই আমাক কৈছে চৰকাৰী মাটিবিলাক তেনেকা আপুনি ক'ৰবাত থাকিলে একেবাৰে গোটেইটো থাকিব নোৱাৰে নাই মানে যেতিয়া চৰকাৰৰ প্ৰয়োজন হ'ব তেতিয়া চৰকাৰে নিবই চৰকাৰে নাই এডিসি মডেল সোমাইছিল আমাক ক'লে যে তোমালোকে 10 লুচা মাটিত আছে তাতে থাকিবা ডাঙৰ মাটি নলবা ওই জেগে চাৰিতে থাকিব নলবা হেইবিলাক কথা বাদ থাকিব নলবা সময়টো গুচি যাব এইটো তো এতিয়া ধৰক নোটিছত তেনেকাই দিছে এতিয়া ধৰক মানে যেনেকা নোটিছটো দিছে তেনেকাই দিছে না আর আমাৰ হয়তো আমি মাটিৰ মানুহ নহয় ডিসি লগে হোৱা নাই ডিসি ইনকুৱাৰী হৈছে উচ্চতৰ জাননী দিছে এতিয়া ক'ত যাব এতিয়া ধৰক আপোনাক বেলেগ পালে কিবা এটা ভাড়া লৈ পালে যাব লাগিব এনে বেলেগত আপোনালোকৰ ভূমি আছে মাটি আছে নাই নাই এতিয়া বেলেগত কি ভাড়াত যাব ভাড়াতে যাব লাগিব এনে আপোনালোক ক'ৰ ভোটাৰ হয় আমি ইয়াৰে ভোটাৰ আমাৰ বাপ দেউতা 14 গোষ্ঠী আছে ইয়াতেই আছিল আপোনালোক ইয়াতে আমাৰ এনআৰচিও হৈ গ'ল এনআৰচি আছে মোৰ সব কিটা কাগজ যিমান দিনৰ পৰা ভোটাৰ জন্ম হৈছে ইমান দিনৰ পৰা মোৰ দেউতাৰে ভোট আছে এটা ভোটৰ বিকাশ নাই আমি ইয়াৰ মানুহ ইয়াতে যে যেইটো মানুহ ইলেকশ্যনটো আনিছে সিহঁতে আধাৰ চিলা কৰিছে ধৰক আপোনাৰ ৰাস্তাটো বনাই দিব কাৰণে সিহঁতে কৰিছে ৰাস্তাতে এক পাচি মাটি দিয়া নাই সিহঁতে এতিয়া চল এটা বোলাইছে সেই মানুহটো উঠাই দিব তাৰ ৰাস্তাটো টকাটো ক'ত গ'ল সি এনেকা কৰিছে এইটো ইয়াতে 3-4টা আছে মানুহ সিহঁতে কৰিছে এইটো ধৰক এই নদী এই নদীৰ পাৰৰ মানুহ আছে চৰকাৰী মাটি আপোনালোকে আগতে জানিছিল নেকি এই নদীৰ পাৰত আছো এতিয়া ধৰক আপোনাৰ ইয়াতে আছো যে এইটো চৰকাৰী মানে ধৰক নদীৰ পাৰৰ মাটি এইটো কোনো ৰিজাৰ্ভ মাটি নহয় এইটো ৰিজাৰ্ভৰ মাটি নহয় মানে চৰকাৰে ৰিভাৰ্চন কৰিব 1000 বিঘা 500 বিঘা 300 বিঘা মাটি এনেকা নহয় 10 বিঘা মাটিও নহ'ব এটা মানুহ এটা ঘৰ ইয়াত আপোনালোকে কিমান মানুহ আছে ইয়াতে ধৰক আপোনাৰ আছে ধৰক আপোনাৰ 100 মানুহ আছে সেই চবৰে এটা দুটা ঘৰে আছে বেলেগ কেনেকৈ খেতি কৰিব এনেকা মাটি নাই মানে দুয়োপাৰে কি নদী আছে নদীৰ মাজত এফালে পুখুৰী এফালে নদী এই পাৰত আপোনালোক আছে এইটো পাৰত আছো এতিয়া আপোনালোকে উচ্ছেদৰ জাননী দিছে আপোনালোকে ঘৰ ভাঙি যাব লাগিব উচ্ছেদৰ জাননী দিছে ঘৰ ভাঙি পেলাই যাব লগা নহ'লে ঘৰ ভাঙি পেলাই নদীত পেলাই দিব এইটো কাৰণে ভয়তে মানুহ ঘৰ বাৰী পেলাইছে তো দুখীয়া মানুহতো চবকেইটা ভাড়াটোও নাপায় তেনেহ'লে ঘৰটো ভাঙি দিলে ক'ত কৈ নিব সেইটো ভয়তে ঘৰটো ভাঙি দিলে কেতিয়া উচ্ছেদ চলাব বুলি গম পাইছে কৈছে 3-4 তাৰিখৰ ভিতৰত কৰিব লাগে ইয়াৰ মাজত কেতিয়াবা আহি পেলাই এলাউন্স কৰিছে এলাউন্স কৰি পেলাই কৈ দিছে তুমি আগতে উচ্ছেদ কৰাৰ আগতে ঘৰটো ভাঙি নিব পৰা হ'লেতো লৈ গ'লা নহ'লে ভাঙি পেলাই দিব সেইটো মানুহৰ ভয়তে ঘৰটো নিজে ভাঙি দিছে আপোনালোকে নিজে গুচি আছো এতিয়া ধৰক আপোনাৰ বিপদত পৰিছে আৰু এতিয়া কি কৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত